আহি গ'ল HSLC 2026ৰ বাবে প্ৰি ফাইনেল এক্সামৰ চূড়ান্ত ৰুটিন কামৰূপ মেট্ৰৰ পৰা আহিছে এক আচৰিত ধৰণৰ ৰুটিন এই ৰুটিনখনৰ বিষয়ে জনাৰ আগতে তোমালোকক এটা গুড নিউজ দিব বিচাৰিছো ইতিমধ্যে আসাম পিচ নিউজ 3 একমাত্ৰ তোমালোকৰ বাবে ইংৰাজী সাবজেক্টৰ ই-বুক প্ৰকাশ কৰিছে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিকৰ ইংৰাজী পৰীক্ষা যিমানেই টান নহওক কিয় এই ই-বুকৰ পৰাই প্ৰশ্ন কমন পৰিব তোমালোকে যদি ইংৰাজীত 80 নাইবা 90% নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এতিয়াই এই ই-বুকখন ক্ৰয় কৰা হোৱাটছআপ নম্বৰত যোগাযোগ কৰি পিডিএফৰ জৰিয়তে এই ই-বুকখন ক্ৰয় কৰিব পাৰিবা ইয়া তোমালোকক দেখুৱাব বিচাৰিছো ইয়া হৈছে তোমালোকৰ প্ৰি বোৰ্ড অৰ্থাৎ প্ৰি ফাইনেল এক্সামৰ চূড়ান্ত ৰুটিন আৰু এই ৰুটিন মতেই কিন্তু তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰথম দিনা তোমালোকৰ পৰীক্ষা আছে জেনেৰেল সায়েন্স আৰু এই পৰীক্ষাটো অনুষ্ঠিত হ'ব 17 ডিসেম্বৰ 2025 ওয়েডনেসডে আৰু এই পৰীক্ষাৰ শিফটটো হৈছে মৰ্নিং 9 to 12 তাৰ পিছদিনা অৰ্থাৎ 18 ডিসেম্বৰ 2025 অৰ্থাৎ থাৰ্সডে তোমালোকৰ পৰীক্ষা আছে MIL অৰ্থাৎ এছামিজ নাইবা বেঙ্গালী ফ্ৰাইডে 19 ডিসেম্বৰ 2025 তোমালোকৰ পৰীক্ষা হ'ব সোশ্যাল সায়েন্স 20 স্যাটাৰডে ইংৰাজী আছে মনডে 22 ডিসেম্বৰ 2025 জেনাৰেল ম্যাথমেটিক্সৰ পৰীক্ষা 23 ডিসেম্বৰ 2025 টুইজডে ইলেক্টিভ সাবজেক্টৰ পৰীক্ষা হ'ব আৰু 24 ওয়েডনেসডে তোমালোকৰ প্ৰ্যাকটিক্যাল এক্সাম আছে ইয়াতে তোমালোকে চাব পাৰিবা 17 তাৰ পিছদিনা অৰ্থাৎ 18 ডিসেম্বৰ পৰীক্ষা আছে তাৰ পিছদিনা 19 ডিসেম্বৰ তাৰ পিছত 20 ডিসেম্বৰত কিন্তু পৰীক্ষা আছে অৰ্থাৎ এদিনো বন্ধ নাই এটাৰ পিছত এটা পৰীক্ষা কিন্তু আছে আৰু ইয়াতে কেৱল মাত্ৰ ম্যাথমেটিক্সৰ আগদিনা বন্ধ আছে আৰু হেইটো কিন্তু সানডে আৰু সানডে থকাৰ কাৰণে এই বন্ধটো আছে তোমালোকে চাব পাৰিবা ইয়া হৈছে চূড়ান্ত ৰুটিন আৰু এই ৰুটিন ইতিমধ্যে প্ৰকাশ পাইছে কামৰূপ মেট্ৰৰ পৰা ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি কামৰূপ মেট্ৰ ডিস্ট্ৰিক্ট এই ৰুটিনখন কেৱল মাত্ৰ কামৰূপ ডিস্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীৰ বাবে কামৰূপ ডিস্ট্ৰিক্টত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এই ভিডিওটো লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিওটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে